আৰু এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত আটক কৰা হৈছে এছআইটিৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত আছে ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লগতে এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে বুলি তেওঁ মত পোষণ কৰিছে আমি দেখুৱাইছো শ্ৰীভূমিৰ ইস্কন মন্দিৰত যজ্ঞৰ আয়োজন কৰা হ'ল চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পায় সেয়েহে শ্ৰীভূমিত এনেধৰণে যজ্ঞৰ আয়োজন কৰা হৈছে সমগ্ৰ ৰাজ্যবাসী বিচাৰি থকা সেই দিনটো আজি 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰৰ আজি দিনটোতেই যজ্ঞভূমিৰ আয়োজন বৰ্তমান যতীন বৰাৰ ভাষ্য আমি জানিবৰ কাৰণে মই ভাবো আটাইকেইজনকে সেই কথাখিনি এটা প্ৰশ্ন হৈ আছে যে জুবিন গাৰ্গ মই এতিয়ালৈকে কওঁ যে এতিয়াও মোৰ বিশ্বাস নহয় জুবিন গাৰ্গ যে আমাৰ মাজত নাই তাক বন্ধু হিচাপে জুবিন গাৰ্গক তেওঁৰ খুব ভালকৈ 30-35 বছৰ এটা সম্পৰ্ক আমাৰ আজি চলচ্চিত্ৰ মই ক'ৰবাত কৈছোঁ যে যতীন বৰা মানুহটো আধা নিচিনা হৈ গ'ল মুনিম জুবিন যতীন আমি তিনিটা আৰু মই এটা কথা বিশ্বাস যে জুবিন গাৰ্গে মানুহক ভাল পোৱা সকলোকে আপোন কৰি ল'ব পৰা যিটো গুণ সেই গুণটোৱে চাগে সকলো ৰাইজে এতিয়া হিয়াৰ প্ৰত্যেকেই এটা দুখ লৈ পেলাই আছে ন 3 মাহ কি কাৰণে হ'ল কি নহ'ল আৰু আজিৰ পৰা যিহেতু আদালতৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অতি সোনকালে জাষ্টিছটো জুবিনক পাব লাগিব আৰু ৰায়দানত মই এটাই জানো দোষী যিগৰাকী দোষী নহওক তেওঁক কঠোৰ শাস্তি দিব আৰু অসমৰ ৰাইজে তেতিয়া মনত অলপ শান্তি পাব আপুনি ইতিমধ্যে উল্লেখ কৰিছে 30-35 বছৰ এটা সম্পৰ্ক জুবিন গাৰ্গক আপুনি বহুত ওচৰৰ পৰা পাইছে কিন্তু চামকানু মহন্তহঁতৰ এই যিটো মেৰপেচ সেই মেৰপেচত সোমাই পৰিছিল মেডিচিন লোৱা নাছিল বুলি ইতিমধ্যে আপুনি জানিব পাৰিছে গতিকে প্ৰথম কথা হৈছে জুবিন গাৰ্গ আপোন বোলা এগৰাকী মানুহ মোৰ বন্ধুত্ব 90 চনৰ পৰা আমাৰ জুবিন গাৰ্গৰ প্ৰথম ছবি প্ৰথম এলবাম 92 ৰিলিজ হৈছিলে মায়া অনামিকা তাৰ পৰাই আৰম্ভ কৰি মই তেতিয়া হেঙুল থিয়েটাৰত আছিলোঁ 94ৰ কথা কৈ আছোঁ যোৰহাটত আহোঁ মাজে মাজে আমি একেলগে বন্ধুত্ব সেই গৈ অসমীয়া ছবিৰ ক্ষেত্ৰতে হওক হিয়া দিয়া নিয়াৰ পৰা আমাৰ এটা জাৰ্ণি আৰম্ভ হৈ গ'ল সেই জাৰ্ণিৰ পৰা আৰম্ভ কৰি আজি তিল অগ্নিবাণলৈকে মোৰ দুখটো থাকি গ'ল কিয় মোৰ লিপছত জুবিনৰ যিমান হিট গান আছে তাৰ 90% জুবিন গাৰ্গৰ গান মোৰ লিপছত আছে আৰু মোৰ অভিনয়ৰ ক্ষেত্ৰত যদি মাত্ৰাটো এটা মাহ শিখৰলৈ নিব লগা ব্যক্তিজনে হৈছে হামিঙৰ পৰা আৰম্ভ কৰি সেইজন হৈছে জুবিন গাৰ্গ আৰু দীঘলীয়া যাত্ৰাটোত মই এতিয়াৰ পৰা মোৰ এনেকুৱা অৱস্থা এতিয়া যে মোৰ জেবি প্ৰডাকশ্যন বা মই নিজে কিবা ছবি এখন কৰিবলগীয়া হ'লে প্ৰথমে মই জুবিন গাৰ্গৰ ওচৰত যাওঁ যে মিউজিকটো তই ল'ব লাগিব এইটো কথা মিউজিক প্ৰডিউচাৰ তেওঁ হয় কি কৰিব পাৰি আৰু মোৰ সেই আলোচনা কৰা ব্যক্তিজন আজি মোৰ মাজত একেবাৰে মই অকলশৰীয়া অনুভৱ কৰিছোঁ কিবা এটা সাহস লৈ পেলাই ছবি প্ৰযোজনা কৰিবলগীয়া হ'লে সাহস দিয়া ব্যক্তিজনে আছিল জুবিন গাৰ্গ আজি জুবিন গাৰ্গ অসমীয়া চলচ্চিত্ৰই হওক সংগীত জগতৰ কাৰণে এটা বৃহৎ শূন্যত পৰিণত হ'ল অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগত আৰু যি হওক এতিয়া জুবিন গাৰ্গক পৃথিৱীত যেতিয়ালৈকে সংগীত জীয়াই থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব আৰু এতিয়া আহিল ন্যায় প্ৰক্ৰিয়াটো যিটো আজিৰ পৰা ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মই জানো যে জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গে যদি ন্যায় নাপায় তেতিয়াহ'লে বেলেগে ন্যায় বিচাৰিও লাভ নাই মই ভাবোঁ আৰু মোৰ দৃঢ় বিশ্বাস আছে আদালতৰ ওপৰত আদালতে কঠোৰ শাস্তি দিব লাগিব দোষীক আৰু সেইখিনি আমি আশা কৰিব পাৰোঁ ছিংগাপুৰলৈ যোৱাৰ এদিনৰ আগত হয়তো আপুনি লগ পাইছিলে শাৰীৰিক অৱস্থা কেনেকুৱা আছিল 2 দিন আগত মই জুবিন গাৰ্গক লগ পাইছোঁ জুবিন গাৰ্গ তেতিয়া মিউজিকত ব্যস্ত ৰৈ বিনালে পোষ্ট প্ৰডাকশ্যন কামত ব্যস্ত হৈ আছে মই কিন্তু ভাল দেখা নাই তাৰ স্বাস্থ্যটো ভাগৰুৱা মানুহটো হৈ আছে তাৰপিছত মই যেতিয়া লগ পোৱাৰ পিছত কথা পাতিলোঁ যে মোৰ গানটো তই গাব লাগিছিল 17 তাৰিখে যাব বুলি সিহে মোক ক'লে যে এনেকৈ মই 17 তাৰিখে মই ছিংগাপুৰ যাম তোৰ এই চেহেৰা এই স্বাস্থ্যত তই পাৰিবিনে গৈ তাত গৈ পাৰফৰ্ম কৰিবলৈ তই একদম ভাগৰুৱা লাগিছে ঠিক আছে নাই কি ক'ম যাবতো লাগিব নগ'লে শ্যামকানু মহন্তই বোলে তাক শান্তি দিছে যে তই নাহা যদি মই ছুইচাইড কৰিব লাগিব তাক সেইবিলাক কথা শুনি তাক ইউজ কৰিলে আচলতে আৰু সি একেবাৰে
মই এটা কথা ইমান সোনকালে মানুহক বিশ্বাস কৰিব পাৰে বিশ্বাস কৰি আপোন ভোলা হৈ যায় আৰু সেই মানুহটোৰ পিছত কিন্তু ঠগে তাক সেইটোও জানে কিন্তু শ্যাম কানুৰ ক্ষেত্ৰত মই ভাবিলোঁ আৰু বাকী শেখৰ সিদ্ধাৰ্থৰ আগতো ডক্টৰ হিতেশ বৰাই ৰিপিটেডলি কৈ আছে মই আছোঁ প্ৰেজেণ্ট যে চাবা পানী আৰু জুই এই দুটা পৰা কিন্তু তাক সাৱধানে ৰাখিবা এইটোত যাব নিদিব তেওঁলোকে এইটো ইমান এজন ডক্টৰে কোৱাৰ পিছত গৰিমাৰ পিছত এইটো কেয়াৰ লোৱা মানুহজনেই হৈছে সিদ্ধাৰ্থ ন সি ইমান ইগন'ৰ কেনেকৈ কৰিলে মানে এটা আৰু জুবিন গাৰ্গ এটা নামেই নহয় নহয় এটা অনুষ্ঠান তাক কেনেকৈ আৰু কি চিম্পল সাধাৰণভাৱে থাকি ভাল পোৱা মানুহ এজন জুবিন গাৰ্গ বুলি আজিলৈকে মৃত্যু আগমুহূৰ্তলৈকে ক'ব যিসকল মানুহ আছে সেইটো দেখুওৱা নাই নেদেখুৱাই মানুহক মই জুবিন গাৰ্গ সাধাৰণভাৱে থাকি মানুহৰ লগত উঠা বহা কৰে আৰু তাক জুবিন গাৰ্গ বুলি যে এটা মানুহ অহংকাৰী মানুহ তেনেকুৱাটো আমি কেতিয়াও দেখা নাপালোঁ সেই যে বিশ্বাস কৰিলে সেইটোৱে মই ভাবোঁ জুবিন গাৰ্গৰ মোৰ সেইটোৱে বন্ধু হিচাপে মই এটা কথা পটককৈ বিশ্বাস কৰে যেতিয়া আমি একেলগে কাম কৰি থাকোঁ কোনোবা মানুহ এটা তাক কিবা এটা ঠগিও যায় যদি মই এটা নাম নকওঁ কিছুমান মানুহৰ নাম ক'ব গ'লে বেয়া হ'ব কিন্তু কিছুমান মানুহৰ নাম নকওঁ যিসকলে ইউজ কৰিলে জুবিনক ইউজ কৰি এতিয়া জুবিন মৃত্যুৰ মুখলৈ ঠেলি দিলে কিছুমান মানুহে আৰু ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ কি কাৰণে হ'ল কিহৰ কাৰণে কেনেকৈ মৃত্যুত সাৱটি ল'লে সেইটো কথা জানিব লাগিব অধীৰ আজি মই টিভিটোৰ সন্মুখত বহি আছোঁ কি হয় কি নহয় জানিবৰ কাৰণে আৰু মই বুলি নহয় প্ৰত্যেকজন অসমীয়াই এইটো জানিব লাগিব জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল আৰু জুবিন গাৰ্গক ন্যায় দিব লাগিব ন্যায় পাব মোৰ দৃঢ় বিশ্বাস আদালতৰ ওপৰত বিশ্বাস আছে আস্থা আছে আৰু সেয়াই আশা কৰিছোঁ সেয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেধৰণে আহ্বান জনালে তেওঁৰ বন্ধু যতীন বৰাই আৰু দেখিবলৈ পোৱা গ'ল যে চাৰ্জশ্বিট আজি দাখিল কৰা হৈছে কিন্তু চাৰ্জশ্বিট দাখিলৰ পিছতো এনেধৰণে এতিয়া শ্ৰীভূমিটো বা বিভিন্ন প্ৰান্ততে আজি জুবিন ক্ষেত্ৰতে আমি দেখিছিলোঁ যে শত সহস্ৰজনে চাকি বন্তি জ্বলাইছে ধূপ নৈবেদ্য কৰিছে শ্ৰীভূমিৰ দৃশ্য দেখুৱাইছোঁ যাতে হত্যাকাৰী উচিত শাস্তি লাভ কৰে গতিকে শ্ৰীভূমিটো এনেধৰণে যজ্ঞৰ আয়োজন কৰা হ'ল ইতিমধ্যে গোচৰৰ যি বিচাৰ প্ৰক্ৰিয়া সেয়া ইতিমধ্যে আৰম্ভ হৈছে 84 দিনৰ পিছত আজি SIT আদালতত দাখিল কৰিছে 3500 পৃষ্ঠাজোৰা এই চাৰ্জশ্বিট য'ত 250 জনৰ অধিক লোকৰ সাক্ষ্য আছে য'ত আচলতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লিপিবদ্ধ হৈ আছে য'ত জুবিন গাৰ্গৰ স্বাস্থ্যজনিত সেই ৰিপৰ্টছবোৰ প্ৰতিবেদন আছে য'ত আচলতে ছিংগাপুৰলৈ গৈও তদন্তত কি পাইছিল সেয়া লিপিবদ্ধ আছে লগতে নেম কেয়াৰ ডক্টৰে কি কৈছে সেয়া লিপিবদ্ধ আছে গতিকে জুবিন গাৰ্গৰ সৈতে জড়িত প্ৰতিটো তথ্যই পৃষ্ঠাই বহু নজনা কথা তাত সন্নিৱিষ্ট হৈ আছে য'ত আচলতে বৰ্তমান এই বিচাৰ প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব সকলোৱে বিচাৰিছে যে দৃষ্টান্তমূলক শাস্তি দিয়া হওক কঠোৰ শাস্তি প্ৰদান কৰা হওক দোষীসকলক যিহেতু এতিয়াও কাৰাগাৰৰ ভিতৰতে 7 অভিযুক্ত আৰু 300ৰো অধিক লোকৰ সাক্ষ্য ভাষ্য লিপিবদ্ধ আছে এই 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত সেই কঠোৰ এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে উপযুক্ত শাস্তিৰ বাবে জুবিন গাৰ্গৰ এই হত্যাৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে আৰু এফালে আমি দুটাকৈ দৃশ্য দেখুৱাইছোঁ আনফালে আমি দেখুৱাইছোঁ যে জুবিন গাৰ্গৰ আজি এই চাৰ্জশ্বিট দাখিলৰ সময়ছোৱাতে এনেধৰণে বিভিন্ন প্ৰান্তত পূজা অৰ্চনাও চলিছে আৰু SITৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে SITৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি
অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম।